ভোটদানত সৰ্বকালৰ অভিলেখ ভংগ ঠিকই শুনিছে আপোনালোকে 5 বজালৈকে যিখিনি তথ্য আহিছে সেই তথ্য অনুসৰি 84.42% ভোটাধিকাৰ ইতিমধ্যে সাব্যস্ত হোৱাৰ নিৰ্বাচন আয়োগৰ তৰফৰ পৰা তথ্য আহিছে কিন্তু 5 বজাৰ ভিতৰত বহুলোকে ইতিমধ্যে ভোট কেন্দ্ৰত প্ৰৱেশ কৰিলে সেই এই শতাংশ আৰু বাঢ়িব পাৰে সম্ভাৱনা সেয়া প্ৰবল মানে 89 পৰা 90% লৈকে এবাৰ ভোটদানৰ হাৰ হ'ব যেটো অসমৰ ভোটদানত সৰ্বকালৰ অভিলেখ ভংগ হোৱাৰ এটা ইংগিত বা এটা স্পষ্ট বাৰ্তা নমস্কাৰ স্বাগতম ষ্টুডিঅত মই প্ৰাঞ্জল ইয়াৰ দুটা কাৰণ থাকিব পাৰে অভিলেখ সংখ্যক ভোটাধিকাৰ সাব্যস্ত হৈছে আজি এতিয়ালৈকে আমি পোৱা তথ্যমতে নিৰ্বাচন যদিও ভোটদান প্ৰক্ৰিয়া 5 বজাৰ লগে আনুষ্ঠানিকভাৱে সমাপ্ত হৈ গ'ল কিন্তু যিসকলে ভোট কেন্দ্ৰত প্ৰৱেশ কৰিছিল তেওঁলোকে এতিয়াও দীঘলীয়া শাৰী পাতি আছে তেওঁলোকে অধিকাৰ সাব্যস্ত কৰিব পাৰিব 5 বজাৰ আগতে যিসকলে প্ৰৱেশ কৰিছিল ভোট কেন্দ্ৰত সেয়ে তেওঁলোকৰ বাবে তেওঁলোকৰ শতাংশবোৰ হিচাপ কৰি আজি নিশা বা কাইলৈ পুৱাৰ ভাগতে আমি প্ৰকৃত তথ্যটো পাম আসলতে এইবাৰৰ 2026 অসম বিধানসভা নিৰ্বাচনত কিমান শতাংশৰ ভোটদান সাব্যস্ত হ'ল আৰু 84.42% 5 বজালৈকে হৈছে বা 5 বজাৰ আগলৈকে হৈছে তাৰ পাছৰ যিখিনি হিচাপ নিকাচ হ'ব সেইখিনি আমি পৰৱৰ্তী সময়ত পোৱাৰ পাছত পুনৰ গৈছো প্ৰায় 90% লৈকে হোৱাৰ সম্ভাৱনা আছে যেটো হ'ব অসমৰ ইতিহাসত আটাইতকৈ ডাঙৰ ঘটনা বা অভিলেখ বুলি ইয়াক উল্লেখ কৰা হ'ব এতিয়া ক'ব বিচাৰিছো ইয়াৰ কাৰণ কি হ'ব পাৰে ইমান সংখ্যক ভোটাধিকাৰ সাব্যস্ত হ'ল ইমান সংখ্যক লোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিলে জনসাধাৰণৰ মাজত ইয়াক লৈ কিছু আলোচনা হৈছে বহুতে কুৱাকু বা কথাবাৰ্তা আৰম্ভ কৰিছে বুবু বাবা এনে ধৰণে চলিছে যে দুটা কাৰণ থাকিব পাৰে দুটা ফেক্টৰৰ কথা ইতিমধ্যে পূৰ্বৰ সম্প্ৰচাৰটো আমি সদৰি কৰিছিলো এই দুটা ফেক্টৰৰ ভিতৰত এটা ফেক্টৰ হৈছে যে প্ৰতিষ্ঠান বিৰোধী ঢৌ হয়তো কিবা কাৰণত কাৰণ এই নিৰ্বাচনৰ আগে বিশেষকৈ বিভিন্ন বিষয়ক লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে একাংশ লোকে মাত মাতি আহিছিল তেওঁলোকৰ বিভিন্ন কথা আমি শুনিবলৈ পাইছিলো সামাজিক মাধ্যমত বা বিভিন্ন প্লেটফৰ্মত সেইবোৰ কথা শুনিবলৈ পাইছিলো একাংশ নেতাই দল বাগৰিছিল সেইবোৰ বিষয় আছিল তাৰ ফলত হয়তো অকল্পনীয় আণ্ডাৰকাৰেণ্ট প্ৰতিষ্ঠান বিৰোধী ঢৌ বৰ্তমানৰ চৰকাৰৰ বিৰুদ্ধে অথবা এইটো কাৰণ নহয় দ্বিতীয় কাৰণটো হ'ব পাৰে দ্বিতীয় কাৰণটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ এই অৰুণোদয় উদ্যমিতা যিবোৰ আঁচনি আছে সেই আঁচনিৰ বাবেও হয়তো বহু মহিলা বহু নতুন ভোটাৰ ওলাই আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দুটা কাৰণ প্ৰথমটো কাৰণ হৈছে কৰবাত সাধাৰণতে ভোটদানৰ হাৰ যেতিয়া বৃদ্ধি পায় আমাৰ যিসকল বিশ্লেষক তেওঁলোকে এটা কথাই কয় যে ভোটদানৰ হাৰ বৃদ্ধি পোৱা মানে কৰবাত চৰকাৰৰ বিৰুদ্ধে বেছি ভোট পৰিছে তেনেধৰণে ভাবিব পৰা থল থাকে কিন্তু এবাৰ ছবিখন অলপ উলুটা কাৰণ ৰাজ্য চৰকাৰে ইমান হিতাধিকাৰী আঁচনি লৈছে ইমান মহিলাসকলৰ বাবে বা যুৱক যুৱতীসকলৰ বাবে বিভিন্ন কাম তেওঁলোকে কৰা বুলি দাবী কৰে আৰু নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰতো বিশেষ কাম কৰা বুলি দাবী কৰে সেইবোৰো এটা কাৰণ হ'ব পাৰে হয়তো চৰকাৰৰ বিৰুদ্ধে ব্যাপক ৰূপত প্ৰতিষ্ঠান বিৰোধী ঢৌ অথবা বিভিন্ন আঁচনিবোৰ যে লৈছে সেই আঁচনিৰ বাবে মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱা যুৱ ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱা আৰু তেওঁলোকে হয়তো চৰকাৰৰ সপক্ষে ভোট দিয়া এই দুটা কাৰণৰ ভিতৰতে এটা কাৰণ হ'ব কিন্তু ভোটদানৰ হাৰ বৃদ্ধি পাইছে সাধাৰণতে ভোটদানৰ হাৰ বৃদ্ধি পালেই চৰকাৰৰ বিৰোধী স্থিতিটোৰ কথাহে বিশেষকৈ কোৱা হয় কিন্তু পুনৰ কৈছো অসমৰ ক্ষেত্ৰত ছবিখন অলপ ওলোটা সেয়েহে কোনো কথাই কৈ দিব নোৱাৰি কিন্তু গুৰুত্বপূৰ্ণ কথা যে ভোটদানৰ হাৰ বৃদ্ধি পোৱাটো এটা সুস্থ গণতান্ত্ৰিক ছবিও তুলি ধৰে কাৰণ আমি সদায় আহ্বান জনাই আহোঁ যে ভোটাধিকাৰ সাব্যস্ত কৰক এয়াই হৈছে আমাৰ শক্তি জনতা জনাৰ্দনৰ শক্তি আপোনাৰ ভোটদানেই যিকোনো এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণত সুবিধা কৰি দিয়ে আৰু এখন সুস্থিৰ চৰকাৰ গঠনত সহায় কৰি দিয়ে আৰু আপোনাৰ এটা ভোটৰ বহুত মূল্য থাকে সেই কথাটো আমি বাৰে কওঁ আৰু এইবাৰ যেন জনসাধাৰণে সেইটো বুজি পাইছে অৱশ্যে ইয়াৰ কাৰণ কি আমি পূৰ্বতে কোৱা ধৰণে এই দুটা কাৰণৰ ভিতৰত কোনটো কাৰণ সেয়া স্পষ্ট নহয় কিন্তু জনসাধাৰণ যে সজাগ হৈছে সেইটো আমাৰ বাবে এটা অতি সদৰ্থক বাৰ্তা এতিয়ালৈকে যদি আমি অসমৰ ইতিহাসৰ কথা চাওঁ 1991 চনৰ নিৰ্বাচনত ভোটদানৰ হাৰ কিমান আছিল 1991 চনৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল 70.34% আৰু 1996 চনত আছিল 75.03% অসম বিধানসভাৰ কথা কৈ আছো 2001 চনত ভোটদানৰ হাৰ আছিল 73.70% 2006 চনত ভোটদানৰ হাৰ আছিল 69.89% 2011 চনত আছিল 75.24% 2016ত আছিল 84.64% 2021ত আছিল 82.05% চাওক 2016ত অসমত নতুন চৰকাৰ আহিছিল মন কৰিব 2016ত অসমত কংগ্ৰেছ চৰকাৰৰ পতন হৈছিল আৰু কংগ্ৰেছ চৰকাৰৰ পতন হৈ বিজেপি চৰকাৰ আহিছিল অৱশ্যে 2014ত কেন্দ্ৰত বিজেপি চৰকাৰ আহি গৈছিল তেতিয়া কিন্তু চাওক 2011 চনত ভোটদানৰ হাৰ আছিল কিমান 75.24% যেটো আমি কলো সাধাৰণতে চৰকাৰ খলনি হলে ভোটদানৰ হাৰটো বৃদ্ধি পোৱাৰ এটা ইংগিত থাকে আৰু 2016 চনত ভোটদানৰ হাৰ বৃদ্ধি পালে
2011 চনত আছিল 75.24%, 2016 চনত হ'লগৈ 84.64%, প্ৰায় 10% ভোটদানৰ হাৰ বৃদ্ধি পালে। আৰু সঁচাকৈ 2016 চনত চৰকাৰ সলনি হ'ল, কংগ্ৰেছ চৰকাৰৰ পতন ঘটিল, বিজেপি চৰকাৰ আহিল। 2021 চনত পুনৰ বিধানসভা নিৰ্বাচনৰ সময় হ'ল, তেতিয়া 82.05% ভোটদান সাব্যস্ত হ'ল। মানে 2016 চনত বিজেপি চৰকাৰ আহিল, 2021 চনতো বিজেপি চৰকাৰ আহিল, আৰু সেইবাৰ 2% ভোটদানৰ হাৰ হ্ৰাস পালে, 84ৰ পৰা 82লৈ, মানে 2% হ্ৰাস পালে, আৰু তেতিয়াও বিজেপি চৰকাৰে থাকিল। এতিয়া 2026 চন, পুনৰ 2026 চনত এতিয়ালৈকে পোৱা তথ্য অনুসৰি 84.42%, মানে এই 84ৰ পৰা সংখ্যাটো বাঢ়ি গৈ বা পৰিসংখ্যাটো বাঢ়ি গৈ 89 বা 90% যে হ'ব, সেইটো আমি দৃঢ়ভাৱে ক'ব পাৰোঁ। কাইলৈ পুৱাৰ ভাগত হয়তো গোটেই তথ্যখিনি সন্মুখলৈ আহি যাব। মানে এইবাৰ আকৌ ভোটাধিকাৰৰ সংখ্যা, ভোটদানৰ হাৰ বৃদ্ধি পাইছে। সেই বিষয়বস্তুলৈ চাই এতিয়া বিভিন্নজনে কোৱাকৈ আৰম্ভ কৰিছে, হয়তো কিবা ডাঙৰ এটা পৰিৱৰ্তন হ'ব পাৰে, অথবা স্থিতাৱস্থাই বাহাল থাকিব পাৰে, কাৰণ চৰকাৰে বিভিন্ন হিতাধিকাৰী আঁচনি লৈছে, যাৰ ফলত মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে, বা যিসকল প্ৰকৃত হিতাধিকাৰী তেওঁলোকে ভোটদান কৰিছে, কাৰণ ক'ৰবাত তেওঁলোকৰ ৰেচন কাৰ্ডৰ পৰা নাম কটা যোৱাৰ আশংকা, ক'ৰবাত তেওঁলোকে পাই থকা সুবিধাবোৰ নোপোৱাৰ আশংকা। সেয়েহে আগতে যিসকলে ভোট দিয়া নাছিল, এইবাৰ যিহেতু তেওঁলোকে আঁচনিৰ ফলত ধনৰ বৰঙণি বেছিকৈ পাইছে চৰকাৰৰ পৰা, সেয়েহে তেওঁলোকৰ মাজত হেতা ওপৰা লাগিছে, হিলদৌল ভাঙি তেওঁলোক ওলাই আহিছে, কাৰণ কিবা কাৰণত তেওঁলোকে ভোটটো নিদিলে তেওঁলোকৰ নাম ৰেচন কাৰ্ড বা আন কেতবোৰ সা সুবিধাৰ পৰা কৰ্তন হৈ যাব পাৰে। ইয়াত আকৌ আন এটা প্ৰসংগও আছে, SR স্পেচিয়েল ৰিভিজন। স্পেচিয়েল ৰিভিজন যিহেতু এইবাৰ হ'ল, সেইকাৰণে বহুতে ভাবি ল'লে যে স্পেচিয়েল ৰিভিজনৰ পাছত যদি আমি ভোট নিদিওঁ, কিবা কাৰণত আমাৰ ভোটদানৰ এই নিদিয়াৰ ফলত, ভোটদান নকৰাৰ ফলত আমাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈ যাব, তেতিয়াহ'লে বিপদ হ'ব পাৰে। আচলতে সেইটো নহয়, ভোটাৰ তালিকাৰ পৰা এনেকৈ নাম কৰ্তন নহয় বাৰু। যি কি নহওক, ভাবিছে মানুহে তেনেধৰণে, মানুহে সেই ধৰণে চিন্তাবোৰ কৰিও হয়তো ভোটদান কৰিবলৈ বেছি লোক ওলাই আহিছে, তেনেকুৱাও হ'ব পাৰে। ইয়াত বহুকেইটা কাৰণ আছে, গোটেইকেইটা কাৰণ অন্যতম গুৰুত্বপূৰ্ণ কাৰণ। কিন্তু কওঁ যে বিৰোধী শিবিৰে কৈ আছে যে ই এটা শুভ লক্ষণ, কাৰণ ৰাইজে পৰিৱৰ্তন বিচাৰিছে। আন একাংশ বিশ্লেষকে কৈ আছে যে আচলতে পৰিৱৰ্তন বিচৰা নাই, ইয়াত তেওঁলোকে পাই থকা সুবিধাবোৰৰ পৰা বঞ্চিত হোৱাৰ আশংকা কৰি ভোটদান দিবলৈ বা ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। আন একাংশই কৈছে SR ইয়াৰ অন্যতম কাৰণ হ'ব পাৰে, স্পেচিয়েল ৰিভিজন যিহেতু হৈ গ'ল, সেয়েহে যদি ক্ষমা কৰিব ভোটাধিকাৰ সাব্যস্ত নকৰে, ক'ৰবাত তেওঁলোকৰ ভয় হয় যে ভোটাৰ তালিকাৰ পৰা পাৰ্মানেণ্টলি বা সদায়ৰ কাৰণে নামটো কৰ্তন হৈ যাব পাৰে। সেই কথাবোৰো তেওঁলোকে চিন্তা কৰিছে। ইয়াত পুনৰ কওঁ যে বিভিন্ন কাৰণ থাকিব পাৰে, প্ৰতিগৰাকী ভোটাৰে কেনেধৰণে কথাবোৰ চিন্তা কৰি ওলাই আহিছে সেইটো গুৰুত্বপূৰ্ণ। কিন্তু আমাৰ গণতন্ত্ৰৰ বাবে এটা ভাল বাৰ্তা যে ভোটাধিকাৰ অধিক হাৰত সাব্যস্ত হৈছে, অধিক সংখ্যক লোক ওলাই আহিছে, আৰু প্ৰত্যেকেই যিমান পাৰে সিমান সংখ্যক লোকে ভোটাধিকাৰ সাব্যস্ত কৰাটোৱে এটা সুস্থ গণতন্ত্ৰৰ ছবি তুলি ধৰে। এতিয়া আমি কওঁ যে জিলাভিত্তিক কিছু তথ্য আহিছে, আমি গোটেইখিনি তথ্য নিদি এটা সীমিত সংখ্যক তথ্য দিব বিচাৰিছোঁ। ক'ৰ পৰা কি তথ্য আহিছে? জিলাভিত্তিক তথ্যবোৰ এনেকুৱা ধৰণৰ, ঢেকীয়াজুলিত 80.73% ভোটদান, ধেমাজিত 78.64% ভোটদান, ধিঙত 90.34% ভোটদান এতিয়ালৈকে পোৱা তথ্য অনুসৰি। ক্ষমা কৰিব, ভোটদানৰ হাৰ যিহেতু বৃদ্ধি পাব, কিন্তু এতিয়ালৈকে অহা তথ্য অনুসৰি এইখিনি। ধলাইত 78.55% ভোটদান, ধুবুৰীত 89.03% ভোটদান, ডিব্ৰুগড়ত 77.90% ভোটদান, ডিগবৈত এতিয়ালৈকে 78.37% ভোটদান, ডিফুত 73.03% ভোটদান, ডুমডুমাত 80.38% ভোটদান, দুটমাত 85.83% ভোটদান, দুধনৈত 87.28% ভোটদান, দুলীয়াজানত 79.71% ভোটদান, গৌৰীপুৰত 91.79% ভোটদান, পূব গোৱালপাৰাত 92.79% ভোটদান, পশ্চিম গোৱালপাৰাত 89% ভোটদান সাব্যস্ত হৈছে এতিয়ালৈকে। পুনৰ কওঁ, ভোটদানৰ হাৰ আৰু বৃদ্ধি পাব, যিহেতু 5 বজাৰ পূৰ্বে যিসকলে ভোটকেন্দ্ৰত প্ৰৱেশ কৰিছিল তেওঁলোকে এতিয়াও ভোটাধিকাৰ সাব্যস্ত কৰি আছে। বহু কেন্দ্ৰত এতিয়াও বহু দীঘলীয়া শাৰী, তেওঁলোকে 5 বজাৰ আগতেই প্ৰৱেশ কৰিছিল বাবে তেওঁলোকে অধিকাৰ সাব্যস্ত কৰিবলৈ সুযোগ পাব। নিৰ্বাচন আয়োগৰ নিয়মতে সেইটো কথা উল্লেখ আছে, আৰু সেই শতাংশটো হিচাপ কৰি পোৱালৈকে হয়তো অলপ সময় লাগিব। মুঠতে এটা সুস্থ ছবি আমি হয়তো দেখিবলৈ পাইছোঁ, এটা আশাৰ বতৰা ই হয়তো কঢ়িয়াই আনিব পাৰে আমাৰ বাবে, যে ৰাইজে মাৰ বান্ধি থিয় দিছে, ৰাইজে হিলদৌল ভাঙি ওলাই আহিছে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ, আৰু সৰ্বকালৰ অভিলেখ এই 2026 চনতে ভংগ হ'ব, তেনেধৰণৰ এক ছবি দেখিবলৈ পোৱা গৈছে। কিন্তু কাৰণটো অৱশ্যে বিগত সময়ত যেনেধৰণে ভবা হয় তেনেধৰণৰ নহয়, বেলেগ হ'ব পাৰে। মানে কিয় মানুহ ওলাই আহিছে সেইটো
আমি ফলাফলৰ দিনাহে মানে 4 মে'ৰ দিনাহে গম পাম কিন্তু পুনৰ কওঁ সেই পৰিসংখ্যাটো চাব 2011 চনত আছিল 75.24% ভোটদানৰ হাৰ 2016 চনত সেয়া হ'লগৈ 84.64% ভোটদানৰ হাৰ মানে চৰকাৰ পৰিৱৰ্তন হ'ল মানে ভোটাধিকাৰ বাঢ়িলে মানুহে হিলদল ভাঙি তেতিয়া ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল আৰু ভোটাধিকাৰ বঢ়াৰ ফলত চৰকাৰৰ পৰিৱৰ্তন হ'ল সাধাৰণতে পৰিৱৰ্তনৰ কথা ভাবিলে মানুহ বেছি ওলাই আহে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নতুন চৰকাৰ অনাৰ ক্ষেত্ৰত যদি তেওঁলোকে চিন্তা কৰে 2021 চনত আকৌ হ'ল 82.05% 2021 চনতো বিজেপি চৰকাৰে থাকিল এবাৰ 2026 চনত 90% হ'ব বুলি আমি আশা কৰিছোঁ কিন্তু এবাৰ সঁচাকৈ সেইটোৱে কাৰণ নে চৰকাৰ পৰিৱৰ্তনটোৱে এটা কাৰণ নে ইয়াৰ আঁৰত সোমাই আছে এই আঁচনিবোৰ হিতাধিকাৰী আঁচনিবোৰ বা এছআৰৰ প্ৰসংগবোৰ আপোনালোকে সেইখিনি কথা কমেণ্টত লিখি আমাক জনাওক আপোনালোকে কি বিচাৰিছে বা আপোনালোকে নিজেই ভোটাধিকাৰ সাব্যস্ত কৰি ভোট কেন্দ্ৰৰ পৰা ওলাই অহাৰ পাছত আপোনাৰ বন্ধু বান্ধৱৰ সৈতে কথা পাতি কি গম পাইছে আপোনালোকে সেইখিনি আমাৰ কমেণ্ট বক্সত ইউটিউব আৰু ফেচবুকৰ দুটা প্লেটফৰ্মৰ কমেণ্ট বক্সত লিখিব পাৰে যে আপোনালোকে আচলতে কেনেকুৱা দেখিলে নিজে ভোটাধিকাৰ সাব্যস্ত কৰি আহি আপোনালোকৰ অনুভৱটো কেনেকুৱা হ'ল যেটো আনুষ্ঠানিকভাৱে ভোটদান প্ৰক্ৰিয়া এতিয়া সমাপ্ত হৈ গ'ল সেয়ে আপোনালোকে মতামতবোৰ দিব পাৰিব আপোনালোকৰ মতামতবোৰ জনাব পাৰিব আৰু আমি আপোনালোকৰ মতামতবোৰ গুৰুত্ব সহকাৰে পঢ়িম আৰু পৰৱৰ্তী সময়ত যেহেতু প্ৰকৃত ফলাফললৈ আমি অপেক্ষা কৰিব লাগিব কিন্তু এই আলোচনাবোৰ এইকেইদিন ধাৰাবাহিকভাৱে চলি থাকিব এই মুহূৰ্তৰে পোনপটীয়া সম্প্ৰচাৰৰ পৰা ইমানতে বিদায় লৈছোঁ আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম